মিছ ৰজলিন চুলতান হাতীমূৰীয়া 7 জনক সেই ৰাইজে হেৰি মোক ছাপোৰ্ট কৰিছে ৰাস্তা ঘাট আছে কিবা প্ৰব্লেম আছে ৰাইজৰ সেইটো সমাধান কৰিবলৈ চেষ্টা কৰিম ভাল লাগিছে বহুত ভাল লাগিছে 3 নং ৱাৰ্ডত হাতীমূৰীয়া গাঁও পঞ্চায়ত সভানেত্ৰী ৰাইজৰ কাৰণেতো কৰিব লাগিব কাৰণ মোৰ লগততো আৰু 7জন আছে একেলগত মানে মেম্বাৰৰ পৰাহে উপসভাপতি বা সভাপতি নিৰ্বাচিত হৈছোঁ গতিকে তেওঁলোকক লগত লৈ মানে মই যি কৰিব লাগে সিহঁতক লগত লৈ মানে মই কৰিম টনি আহিব মই সেইবিলাক মানে সকলোকে দিবলৈ চেষ্টা কৰিম আৰু কৰি যাম গাঁৱত গাঁৱৰ উন্নতি কৰিবই লাগিব যিহেতু হৈছোঁ বহুত সমস্যা আছে সেইখিনি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম এনেকুৱা ধৰণৰ মানে যিখিনি পাম মানে সেইখিনি লৈ পেলাই ধৰি লওক গাঁৱততো আৰু মানুহ আছে সকলোকে লগত লৈ পেলাই মানে মই যিখিনি বুজা পৰা কৰিব লাগে সেইখিনি কৰি লৈহে মই আগুৱাই যাম নাই কৰা কোনেও কৰা নাই আমাৰ মানে যাক পচন্দ হৈছে যে পাৰিব বুলি যাক মানে পচন্দ হৈছে আমি তেখেতকে মানে সভানেত্ৰী হিচাপে মানে গ্ৰহণ কৰিছোঁ মানে চৰকাৰ হেৰি বিজেপি নহয় সেইকাৰণে কৈছোঁ ৰাইজৰ কাৰণে ভাল কাম কৰি আছে চাই আছোঁ সেইকাৰণে মই কৈছোঁ নাই ভাল পাওঁ কিয় বেয়া পাম ইমান হেৰি বাবা নাই